খাৰুপেটিয়াত উদন্ত যুৱকৰ গুণ্ডাগিৰি উদন্ত যুৱকে আক্ৰমণ কৰিলে নিৰীহ কাঠমিস্ত্ৰী গুৰুতৰভাৱে আহত কাঠমিস্ত্ৰী বাছেট আলী কাম কৰা পাবলগীয়া ধন বিচৰাত ৰেজাকালী নামৰ যুৱকজনে কাছৰ বটলেৰ মূৰত আক্ৰমণ কৰে মিস্ত্ৰীজনক খাৰুপেটিয়াৰ আৰক্ষী থানাত এজাহাৰ দাখিল দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত ছেকেণ্ডলাত ৰেজাকালী নামৰ উদন্ত যুৱকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কাঠমিস্ত্ৰী বাছেট আলী ঘটনাত জড়িত 5 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল খাৰুপেটিয়া আৰক্ষী থানাত জানিব পৰা মতে কাঠমিস্ত্ৰীজনে প্ৰায় 2 বছৰ পূৰ্বে ৰেজাকালীৰ ঘৰত দৰ্জা খিৰিকীৰ কাম কৰিছিল সেই অনুসৰি মিস্ত্ৰী বাছেট আলীয়ে ৰেজাকালীৰ পৰা 5000 টকা পাবলগীয়া আছিল বিভিন্ন সময়ত মিস্ত্ৰীজনে নিজৰ প্ৰাপ্যধন বিচৰাত মিস্ত্ৰীজনৰ দোকান চলাই দিয়াৰ ভাবুকি দি আহিছিল আজি মিস্ত্ৰীজনৰ দোকানত সেই টকাখিনি ৰেজাকালী নামৰ মানুহজনৰ পৰা বিচৰাত প্ৰথমে কথাৰ কথাকটি হৈ পিছত ৰেজাকালীয়ে কাঠমিস্ত্ৰী বাছেট আলীক মূৰৰ লগতে শৰীৰৰ বিভিন্ন স্থানত শীতল পনীয় কাছৰ বটলেৰ প্ৰচণ্ড আক্ৰমণ কৰে ফলত গুৰুতৰভাৱে আহত হয় মিস্ত্ৰী বাছেট আলী ঘটনা সন্দৰ্ভত খাৰুপেটিয়া থানাত আহত মিস্ত্ৰী বাছেট আলীয়ে ঘটনাৰ মূল অভিযুক্ত ৰেজাক আলী সহ ভয় ভাবুকি দিয়া 6 জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক এএন লাইভ মোৰ নাম হল মোহাম্মদ বাছেট আলী মোৰ ঘৰৰ দুলিয়াপাৰা মই ছেকেণ্ড তলা মই কাম কৰোঁ তাতে দৰম দিছোঁ কিবা দুখীয়া মানুহ মই কাঠৰ কাম কৰি খাওঁ এই ৰেজাক নামৰ ঘৰত 2 বছৰ আগতে মই কাম কৰিছিলোঁ কাম কৰাৰ পিছত পইচা চাওঁতে মই ধমকি দিয়ে পইচা নিদিয়ে সেইকাৰণে আজি দোকানত আহিছে মই কৈছোঁ পইচা সুধিছোঁ পইচা কাটি দিয়া মই দুখীয়া মানুহ মই কাম কৰি খাওঁ তহঁতৰ ঘৰত হাজিৰা কৰিছোঁ মই পইচা কাটি দি মোক আৰু ধমকি পেলাইছা তাৰপাছত এই পইচা নিদিয়ে আৰু তাৰপিছত কাছৰ বটল দি মই মূৰত মাৰি দিলাম মূৰত মাৰি দিয়াৰ পিছত মই এনেকুৱা কৈছোঁ কাণত নাগিলা নাগাৰ পিছত তাতে নাগিলা মই সেইটো মই দিছোঁ মই বেছি নহয় মই মিছা কথা নকওঁ 5000 টকা আৰু মোৰ দোকানত আছিল 20000 টকা কিমান দিন আগত কাম কৰিছিলা 2 বছৰ আগত কি কাম আছে কাঠৰ মিস্ত্ৰী মই কাঠৰ কাম কৰোঁ দৰ্জা খিৰিকী মই ছেকেণ্ড তলা বনাই পেলাই ইহঁতৰ ঘৰত নিছে ঈদৰ দিনা আহিছে ঈদৰ দিনাৰ পিছতে কৈছে ঠিক আছে তই লগাই দিয়া মই ঈদৰ চানো পইচা দি আহিছোঁ মই আহাতে মই ইহঁতৰ ঘৰত কাম কৰিছোঁ পইচা নিদিয়ে তোক দিলা তিন বুলি কৈ দিয়ে এই দাদাগিৰি আৰু মই কওঁ তুই যদি বিমান পইচা যা তই দোকানত থাকবা নোৱাৰা মই জ্বলাই দিম দোকানত আগতে বিডিপি আছিল এতিয়া মই গম নাপাওঁ কি আছে না আছে মোৰ ভাইটি হয় দাদা ঘটনাটো মানে সি 2 বছৰ আগত বোলে কাম কৰিছিল কাম কৰাৰ পিছত এই ৰেজাকালী নামৰ তাতে 5000 টকা পায় সি আমাৰ ভাইটিয়ে কৈছে কয় পইচাখিনি দি মই দুখীয়া মানুহ কাম কৰি খাওঁ তই যদি পইচা পাতি নেদে আমি কেনেকৈ চলিম সিহঁতে কয় পইচা নেদিওঁ কৰি আজি দোকানৰ সন্মুখত আহিছে আহি আমাৰ দাদাই সুধিছে যে পইচাকেইটা দি থৈ যা কয় দিব নোৱাৰিম যি কৰিব লগা কৰ তই লাগিলে যদি বেছি জোৰ জবস্তি কৰা তেতিয়াহ'লে তোৰ দোকানটো জ্বলাই দিম এনেকৈ ধমকি চমকি মাৰি তাৰপিছত পেপচি বটল এটা দি মাথাত মাৰি দিলা তৰ্কাতৰ্কি হওঁতে সি কি কৰলা দোকানৰ পৰা পেপচি বটল আনি তাৰ মূৰত মাৰি দিলা সি ৰেজাকে বিডিপি ছেক্ৰেটাৰী হয় বোলে খাৰুপেটিয়া থানাৰ দলগাঁও থানাৰ এতিয়া আছে না আছে গম নাপাওঁ হয় 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 কাম কৰাই পইচা নিদিয়ে দেৱানী বুলি কয় ৰাইজে হয় এজাহাৰ দিছোঁ মই এতিয়া 4-5 জনমান হ'ব 4-5 জন মানুহৰ নাম দিছোঁ হয় মিলি আহিছে মানে মাৰিছে এটা আৰু সিহঁতৰ কেইটা আহিছে খেদি আহিছে সি অকলে আছিল তাতে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271